Dear students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 10 গণিতৰ বহুপদ চেপ্টাৰৰ অনুশীলনী 2.3 চাম। But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম কোৱেশ্চনটো চাব। প্ৰথম কোৱেশ্চনটো আছে x³ + 3x² + 3x + 1 এইটো ৰাশিটো তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। এতিয়া আমাক ভাগশেষটো নিৰ্ণয় কৰিব দিছে, ঠিক আছে। গতিকে x + 1 যদি আমি এইটো দি আমি হৰণ কৰোঁ ইয়াক, তেনেহ'লে আমি ভাগশেষটো কি পাম, হয়নে? সেইটো সুধিছে। তো ভাগশেষ উপপাদ্যৰ এটা আমাৰ নিয়ম আছিল নহয়, সেইটো ইউজ কৰি পেলাই আমি এইটো সলভ কৰিম, ঠিক আছে। তো যেহেতু আমাৰ দিয়া আছে, এইটো মই বস্তুটো যে দিয়া আছে বহুপদটো, এইটো মই px বুলি ধৰিম, ঠিক আছে। ওকে, তো আগতে এইটো মই লিখি দিওঁ, ঠিক আছে। ভাগশেষ উপপাদ্যৰ সহায়ত, ঠিক আছে। ভাগশেষ উপপাদ্যৰ সহায়ত, ওকে। ধৰা হ'ল এইটো যে আছে px সমান কি বুলি ধৰিম x³ + 3x² + 3x + 1, ওকে। এইটো আমাৰ উপপাদ্যটো দিয়া আছে, সৰি এইটো আমাৰ বহুপদটো দিয়া আছে, ইয়াক মই px বুলি ধৰিছোঁ, ঠিক আছে। এতিয়া চাব আমাৰ x + 1টো হয় কি x + 1 দি আমি হৰণ কৰিব দিছেতো, গতিকে মই কি ধৰিম, নেক্সট পেজটো লওঁ মই x + 1 = 0 বুলি ধৰিম, ঠিক আছে। যদি x + 1 = 0 হয়, তেনেহ'লে xৰ মান কিমান হৈ যাব, -1 হৈ যাব, ওকে। গতিকে ইয়াতে যে মই px ধৰিছিলোঁ, ইয়াক মই 1 বুলি দি দিওঁ, ওকে। তো 1 implies px সমান আমাৰ যে বহুপদটো আছে সেইটো হ'ল x³ + 3x² + 3x + 1, ঠিক আছে না। x³ + 3x² + 3x + 1, ওকে। এতিয়া xৰ মান মই কিমান পাইছোঁ, -1। গতিকে মই এতিয়া কি কৰিম, xৰ জায়গাত কি কৰিম, -1 ধৰিম, ওকে। তো xৰ জায়গাত কি দিছোঁ, -1 হোল কিউব + 3 × -1 হোল স্কুৱেৰ + 3 × -1 + 1, ওকে। এতিয়া চাব -1ৰ ঘন যেতিয়া থাকিব, -1ৰ যিকোনো সংখ্যা যেতিয়া আপোনাৰ সূচকটো আপোনাৰ অযুগ্ম সংখ্যা থাকে, তেনেহ'লে মাইনাছ চাইনটো থাকি যায় আৰু 1ৰ ঘনটো একেই হ'ব, ওকে। প্লাছ 3, এতিয়া চাব ইয়াতে সূচকটো 2 আছে, এইটো যুগ্ম সংখ্যা, গতিকে ইয়াৰে মাইনাছ চিনটো নোহোৱা হৈ যাব, ওকে। তো 3 পূৰণ 1 হৈ যাব, 1ৰ বৰ্গ একেই হ'ব, ওকে। তো +3 থাকি যাব, আকৌ মাইনাছ প্লাছ মাইনাছ 3 × 3 + 1, ওকে। এতিয়া চাব -1 + 1 কাটা যাব, -3 + 3 কাটা যাব, গতিকে কি থাকি গ'ল, 0, হয়নে? গতিকে মই ভাগশেষটো কিমান পাম, 0 পাম, ওকে। ভাগশেষ সমান 0, দিছ ইজ দ্য আনচাৰ, ওকে। নেক্সট কুৱেশ্যনটো চাওঁ। x - ½ হৰণ কৰিব দিছে নহয়, তো ইয়াতেও চেম মই সেনেকেই কৰিম। x - ½ কি কৰিম আগতে সমান 0 কৰি ল'ম, গতিকে xৰ মান কিমান পালোঁ মই, গতিকে xৰ মান মই কিমান পালোঁ, 2/1 পালোঁ, হয়নে? এতিয়া এইটো মান মই pxত বহাই দিম, ঠিক আছে। তো ফাৰ্ষ্ট লিখি দিয়ক, ধৰা হ'ল, ঠিক আছে। ধৰা হ'ল px সমান কিমান, x³ + 3x² + 3x + 1, ওকে। ইয়াতে মই কি কৰিম, xৰ জায়গাত কি বহাই দিম, 2/1টো বহাই দিম, ঠিক আছে। তো ½ হোল কিউব + 3 × ½ হোল স্কুৱেৰ + 3 × ½ + 1, ওকে। ইয়াতে মই কি কৰিছোঁ, জাষ্ট xৰ জায়গাত কি দিছোঁ, মই 2/1টো বহাই দিছোঁ নহয়। এতিয়া চাব ইয়াৰে নেক্সট পেজটো লওঁ মই, গতিকে আমাৰ ইয়াতে কি আছিল, 1/2 হোল কিউব, হয়নে? তাৰ মানে কি হ'ব, 1/8 হ'ব, হয়নে? 2ৰ ঘন কিমান, 1ৰ ঘন 1, 2ৰ ঘন 8, গতিকে 1/8 হ'ল, ওকে। নেক্সট চাব 3 পূৰণ ½ ৰ বৰ্গ, তাৰ মানে 2ৰ বৰ্গ 4 যাব আৰু 3 × 3/4, 3/4 নহয়, ঠিকে আছে। তাৰে পিছত চাব +3 × ½ তাৰ মানে কি হ'ব, 3/2 হ'ব, তাৰ মানে 2/3, ওকে। আৰু +1 নহয়। এতিয়া চাব মই পাই গৈছোঁ আপোনাৰ 1/8 + 3/4 + 3/2 + 1, তাৰ মানে 8/1 যোগ 4/3 + 2/3 + 1, ওকে। এতিয়া চাব ইয়াতে লসাগু ল'ব লাগিব, তলৰ সংখ্যা 8, 4, 2 আছে, চবতছে ডাঙৰ 8 আছে, গতিকে মই কি কৰিম, 8 ল'ম লসাগু হিচাপে, ওকে। 8 ল'লোঁ, 8 × 8, 1 সৰি এইটো 8 আৰু এইটো 8 হৰণ কৰিলে 1 পাম, আৰু ওপৰ সংখ্যা 1 আছে, 1 দি পূৰণ কৰিলোঁ, 1 × 1 হ'ল, প্লাছ এতিয়া আকৌ চাব 8ক কি কৰিম, 4 দি হৰণ কৰিম, গতিকে কিমান পাম মই, 2 পাম নহয়। আকৌ সেই 2ক 3 দি পূৰণ কৰিম, 2 × 3 = 6 হ'ব, ঠিক আছে, প্লাছ
আকৌ 8 কি কৰিম 2 দি হৰণ কৰিম 4 পাম আৰু 4 3 গুণ 12 ঠিক আছে আকৌ এতে তলত কি আছে একো নাই তাৰ মানে 1 আছে আৰু একক আপোনাৰ 8 যেতিয়া 1 দি হৰণ কৰিম মই 8 পাম আকৌ সেই 8 1 গুণ 8 হ'ব ঠিক আছে গতিকে এতে 8 লিখিলো এতিয়া যেতিয়া মই 4টা মই যোগ কৰি দিম মই কিমান পাম 27 পাম নহয় সো 27 ওপৰত থাকিব আৰু তলত কিমান থাকিব 8 গতিকে 8 ভাগৰ 27 নহয় গতিকে মোৰ ভাগহেকটো কিমান হ'ব এতেকে আপনি তলত লিখিব পাৰিব মই ভাগহেকটো কিমান পালো 27/8 and this is the answer okay very easy okay just px to বহাই দিব বহুপদটো আৰু তাৰ পিছত তাৰে x ৰ জায়গাত যি মানটো পাম সেইটো বস্তু তাতে বহাই দিলে মই ভাগহেকটো পাই যাম okay very easy এতিয়া নেক্সট কোৱেশ্চনটো চাও x যদি এতে মাত্ৰ x দিয়া আছে তেনেহলে x সমান কি কৰিম মই 0 বহাম আনি নহয় এনেকেই তো কৰি আছো আমি গতিকে x সমান কি কৰিলো মই 0 বহাই দিলো হা গতিকে মই ভাগহেকটো কেনেকৈ পাম সো ধৰা হল আগতে লিখি দিও px সমান x³ + 3x² + 3x + 1 ওকে এতিয়া x ৰ জায়গাত কি দিম মই 0 দিম কাৰণ x সমান 0 পাইছো হা তো 0³ + 3 * 0² + 3 * 0 + 1 ওকে 0³ মানে 0 মানে শূন্যৰ ঘনটো শূন্যই হ'ব 3 ক যদি পূৰণ কৰি 0 দি পূৰণ কৰিলে 0 পাম আকৌ 3 শূন্য গুণ শূন্য হ'ব +1 গতিকে মই কিমান পাম 1 পাম নহয় গতিকে মই ভাগহেকটো কিমান পাম 1 পাম ঠিক আছে so this is the answer clear very easy ha অলপ টান পাব নালাগে ইয়াতে সেম প্ৰসেস x + পাই এটো দিয়া আছে এটো সমান 0 কৰি দিম গতিকে x ৰ মান কিমান হ'ব -পাই ওকে গতিকে ফার্স্ট মই লিখি দিই ইয়াতে ধৰা হল px সমান x³ + 3x² + 3x + 1 x ৰ জায়গাত কি দিম মই -পাই দিম নহয় -পাই হোল কিউব + 3 * -পাই হোল স্কয়ার + 3 * -পাই + 1 ওকে এটো -পাই কিউব + 3 পাই স্কয়ার হৈ যাব এই -পাই হোল স্কয়ার আছে যে স্কয়ার আছে যুগ্ম সংখ্যা সূচকটো আছে গতিকে মাইনাসটো নোহোৱা হৈ যাব তো 3 পাই স্কয়ার আকৌ মাইনাস প্লাস মাইনাস মাইনাস হৈ যাব 3 পূৰণ পাই 3 পাই হ'ব +1 নহয় গতিকে এইটোই আমাৰ ভাগহেক হ'ব ঠিক আছে ইয়াতে এইটো লিখি দিও মই x ৰ জায়গাত -পাই ঠিক আছে তো p ৰ -পাই যদি বহাও তেনেহলে ভাগহেকটো এইটো পাম এতেকে ভাগহেকটো হল -পাই³ + 3 পাই স্কয়ার - 3 পাই + 1 ঠিক আছে so this is the answer next question to চাও এতিয়া 5 + 2x তো 5 + 2x চাবো ইয়াতে সেম মই আগৰ নিচিনাই কৰিম 5 + 2x তো কি কৰিম 0 সমান কৰি দিম তো 2x সমান কিমান হ'ব -5 হ'ব তো x সমান কিমান হ'ব -5/2 ওকে x সমান কিমান হ'ব -5/2 ঠিক আছে এতেকে ফার্স্ট মই কি কৰিম ধৰি লম যে px সমান কিমান x³ + 3x² ওকে 3x² + 3x + 1 নহয় ইয়াতে x ৰ জায়গা এটা কি বহাম -2/5 ওকে তো x ৰ জায়গাত -2/5 বহালে মই কিমান পাম এতিয়া চাব গতিকে এইটো বস্তু মই আকৌ একবাৰ লিখি দিও নেক্সট লাইনত নেক্সট পেজত ঠিক আছে যাতে মই সলভ কৰোতে হয় মানে অলপ সহজ পাম ঠিক আছে এতিয়া চাব ইয়াতে যেহেতু মোৰ ঘনটো আছে গতিকে 5 ৰ ঘন কিমান হ'ব 125 হ'ব নহয় মাইনাস চিন থাকি যাব কাৰণ ঘনটো আপোনাৰ অযুগ্ম সংখ্যা হয় 2 ৰ ঘন 8 হ'ব ঠিক আছে প্লাস 3 পূৰণ এটা চাব 5 ৰ বৰ্গ কিমান হ'ব 25 হ'ব 2 ৰ বৰ্গ 4 হ'ব ঠিক আছে যেহেতু বৰ্গ আপনাৰ সূচকটো যুগ্ম সংখ্যা গতিকে মাইনাসটো নোহোৱা হৈ যাব ক্লিয়াৰ এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব প্লাস এটা প্লাস মাইনাস মাইনাস হ'ব কাৰণ ইয়াৰে সূচকটো 1 আছে আৰু 1টো অযুগ্ম সংখ্যা গতিকে মাইনাস থাকি যাব এতিয়া পূৰণ কৰিম 5 3 গুণ 15 হ'ব আৰু তলত 2 হ'ব ঠিক আছে +1 ওকে এতিয়া চাব এইটো বস্তু আমাৰ -125/8 হ'ব প্লাস 3 25 গুণ আপোনাৰ 77 হ'ব নহয় গতিকে দুটা পূৰণ 25 3 দি পূৰণ কৰিলে আপোনাৰ কিমান পাম মই 75 নহয় 75 আৰু তলত কিমান হ'ব 4 - 2/15 + 1 ঠিক আছে এতিয়া যেতিয়া মই হেই লম লসাগু লম 8টোৱে পাম লসাগু হয়নে এই দুটা হৰণ কৰিলে মোৰ ইয়াতে কিমান বাচিব 1 - 125 ঠিক আছে প্লাস
এতিয়া 8 4 দি হৰণ কৰিলে মই 2 পাম আকৌ 2 পূৰণ কৰিলে মই কিমান পাম 150 পাম ঠিক আছে মাইনাস আছে গতিকে মাইনাস চিন দিলো আকৌ 8 যেতিয়া 2 দি হৰণ কৰিম 4 পাম 4 15 গুণ 60 হ'ব ঠিক আছে এটো 60 হৈ গ'ল প্লাস এতে 8 হৈ যাব ওকে এতিয়া সব মই যেতিয়া যোগ বিয়োগ কৰিম মই কিমান পাম এই দুটা আপোনাৰ মাইনাস 125 আৰু 60 নহয় এই দুটা আপনার দুটা মাইনাস আছে যদিও সংখ্যা কেটা কি হৈ যাব যোগ হৈ যাব ঠিক আছে তে যোগ হ'ব তেতিয়া কিমান হ'ব মাইনাস 185 হৈ যাব হয়নে গতিকে এইটো বস্তু মই নেক্সট পেজত লওঁ ওকে সো মাইনাস 185 ঠিক আছে আৰু এই দুটা যোগ কৰিম যেতিয়া 150 আৰু 8 158 হ'ব ঠিক আছে তলত কিমান হ'ব 8 হৰণ কৰিছিলো গতিকে 8 পালো এই দুটা যোগ বিয়োগ যেতিয়া কৰিম মই কিমান পাম মাইনাস 27 পাম তলত 8 গতিকে মোৰ ভাগটো কিমান পালো মই minus 27/8 okay and this is the answer clear এইটো মোৰ আনসার হয় হ্যাঁ গতিকে কোশ্চেন 1 টু বুজি পাইছে ইয়াতে পাঁচটা কোশ্চেন আছিল পাঁচটা মই সলভ কৰি দেখাই দিছো ঠিক আছে এতিয়া আমি নেক্সট কোশ্চেন নম্বৰ 2 চাওঁ ওকে ইয়াতে কি কৈছে এই আপোনাৰ কি বুলি কয় বহুপদটো দিয়া আছে ইয়াক যেতিয়া x - a ৰে হৰণ কৰিলে পোৱা ভাগে ওলোৱা এই আগৰ মতে কোশ্চেন 1 যেনেকৈ আমি সলভ কৰিছিলো সেম প্ৰসেস এতিয়া মই কোশ্চেন নম্বৰ 2 সলভ কৰিম ঠিক আছে তো ইয়াতে চাব আগতে কি বুলি কয় ধৰা হল বুলি দিম ধৰা হল px সমান কিমান x³ - ax² + 6x - a ওকে গতিকে ধৰা হল মোৰ px সমান এইখিনি এতিয়া px সমান এইখিনি মই বহাই দিলো ওকে আৰু আপোনাৰ আৰু x - a গতিকে x - a সমান 0 so this implies x সমান কিমান হ'ব a হ'ব হয়নে গতিকে x ৰ এতিয়া মই কি বহাম a বহাম ঠিক আছে তো ডাইৰেক্টলি মই নেক্সট পেজে যাও px সমান কিমান আছিল আপোনাৰ x³ - ax² + 6x - a ঠিক আছে গতিকে এতিয়া x ৰ জায়গাত মই কি বহাম a বহাম কি বহাম a ওকে তো pa সমান a³ হ'ব a³ - a * a² হৈ যাব + 6 * a হ'ব - a হ'ব ঠিক আছে এটা a³ - a * a² কিমান হৈ যাব a³ হ'ব ঠিক আছে প্লাস 6a - a মানে কিমান হ'ব 5a হ'ব ওকে এতিয়া আপনার a³ আৰু -a³ কাটা যাব কি থাকি যাব অনলি 5a ওকে তো আমার ভাগেরটো কিমান হ'ব therefore বা আপনি গতিকে কক এটাকে ভাগেরটো কিমান হ'ব আপনার 5a ঠিক আছে and this is the answer okay clear হৈছে না এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 টো আছে আপনার 7 + 3x2 ঠিক আছে 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে নহয় গতিকে ইয়াৰ সলিউশনটো চাব 7 + 3x দিয়া আছে তো এটো দি হৰণ কৰিব দিছে তো এটো মই সমান কি কৰিম 0 কৰি দিম ঠিক আছে 7 + 3x সমান 0 কৰি দিলো গতিকে 3x সমান কিমান হ'ব -7 হ'ব হয়নে তো x সমান কিমান হ'ব -7/3 হ'ব ওকে x সমান কিমান পালো মই -7/3 ওকে এইটা চাব আপনার px টো কিমান দিয়া আছে 3x³ + 7x ওকে px সমান কিমান দিয়া আছে 3x³ + 7x নহয় এতিয়া x ৰ জায়গাত কি বহাম মই -7/3 ওকে যদি মই -7/3 টো বহাও তে 3 পূৰণ কিমান হ'ব -7/3 হোল কিউব হ'ব + 7 * -7/3 হ'ব ঠিক আছে 3 পূরণ কি করছো -7/3 হোল কিউব + 7 * -7/3 তার মানে আপনার 3 ভাগৰ হাত মাইনাস দি কি করছো আপনার x এর জায়গাত মানকেটা বহাই দিছো ওকে এটা আমি এটো সলভ কৰিম ঠিক আছে যেটো মই নেক্সট পেজ লৈছো ন সেই গতিকে মই বস্তু আকৌ লিখি আছো আপোনালোকে ইমান লিখি থাকিব নালাগে ওকে মই যেটো বস্তুটো কি বুলি কয় সলভ কৰোতে বাৰে বাৰে চাব নালাগিব সেই কাৰণে মই আকৌ লিখি দিছো ৰিপিট কৰি দিছো আপোনালোকে লিখিব নালাগে বাৰে বাৰে কৈ আছো ওকে এতিয়া চাব 3 এটো হোল কিউব আছে তো হয়নে গতিকে 3 পূরণ হাতৰ ঘন কিমান হ'ব আপনার হাতৰ ঘনটো 343 ঠিক আছে 343 আৰু 3 ৰ ঘন কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 ওকে মাইনাস প্লাস মাইনাস হৈ যাব নহয় আকৌ 7 7 গুণ 49 আৰু তলত কিমান থাকিব 3 থাকিব ঠিক আছে এটা চাব এটো বস্তু কাটা যাব 3 গুণ 3 3 9 গুণ 27 ঠিক আছে গতিকে উপৰত কিমান থাকি যাব 343/9 - 49/3
এতিয়া 9 আৰু 3 টো যেতিয়া লখাগু লম মই কিমান থাকিব 9 থাকিব হয়নে তো এটো কিমান হ'ব 343 হ'ব আকৌ মাইনাস আপনার 9 যে 3 দি হৰণ কৰিম 3 পাম নহয় আকৌ 3 যেতিয়া 49 যদি পূৰণ কৰি মই কিমান পাম 147 ঠিক আছে গতিকে এতিয়া এই দুটা বিয়োগ কৰি দিম ঠিক আছে এতিয়া এই দুটা বিয়োগ কৰি দি মই কিমান পাম -490 এতিয়া মাইনাস সাইন থাকিব ঠিক আছে মাইনাস সাইনটো মই দিয়াটো পাৰি গৈছিলো আপোনালোকে দিব ঠিক আছে এতিয়া মাইনাস কি হৈ যাব আনসাৰটো -490/9 ঠিক আছে কিমান পালো মই -490/9 হয়নে 490 আৰু তলত কি আছে 9 আছে এতিয়া চাব ভাগিটো মই ইটো পাইছো ইটো তো সমান শূন্য হোৱা নাই হৈছে নেকি নাই হোৱা গতিকে দিস ইজ নট ইকুয়াল টু 0 নহয় গতিকে মোৰ এটো এটা তাৰে উৎপাদক হ'ব নোৱাৰে গতিকে মই এতিয়া কি লিখিম এতেকে ইয়াত ক্লাসত দিব যে যেহেতু ওকে আগতে দিব যেহেতু ওকে যেহেতু ভাগহে শূন্য নহয় গতিকে 7 + 3x টো আপনার 3x³ + 7x ৰ এটা উৎপাদক নহয় ঠিক আছে ক্লিয়াৰ এটো আছে ইয়াৰে আনসাৰ বুজি পাইছে না বস্তুটো ওকে এতিয়া আমাৰ এটো কোৱেশ্চন নম্বৰ 3 টো ফিনিশ হ'ল ইয়াতে নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাও ভাগফল আৰু ভাগহেকটো নিৰ্ণয় কৰা নহয় ভাগফল আৰু ভাগহেক দুটা বস্তু নিৰ্ণয় কৰিব দিছে নহয় ইয়াৰ আগতে আমাৰ ভাগহেক জাস্ট ওলাব দিছিল এতিয়া আমাক ভাগফল ওলাব দিছে ওকে তো x³ - 4x² + 12x + 5 কি কৰিব দিছে x - 2 ৰে ভাগ কৰিব দিছে নহয় ডাইৰেক্টলি মই নেক্সট পেজটো লৈ এতিয়া এতে মই হৰণ কৰি দেখুৱাব লাগিব ঠিক আছে গতিকে মই গুটেই এটা পেজ লাগিব সেই গতিকে মই নেক্সট পেজ লৈছো ডাইৰেক্টলি তো x³ - 4x² + 2x + 5 ঠিক আছে ইয়া কি কৰিছে হৰণ কৰিব দিছে কিহেদি x - 2 দি তো x - 2 দি হৰণ কৰিব দিছে চাব ইয়াতে চাবচোন ইয়াতে কি কৰিব দিছে x আছে ইয়াতে x³ আছে গতিকে x² দি যদি পূৰণ কৰো মই x ক তেতিয়া মই ইয়াতে x³ পাই যাম নহয় ইয়াতে x³ আছে আৰু ইয়াতে কি আছে আপোনাৰ x আছে গতিকে x³ পোৱাৰ কাৰণে x² যদি x ক পূৰণ কৰো তেনে হলে মই প্ৰথম সংখ্যাটো পাই যাম x³ এইটো হিচাপত মই কি কৰিছো আগতে x² বহাই দিছো গতিকে ইয়াতে x² x ক যেতিয়া x² দি পূৰণ কৰিম x³ পাম -2 * x² কিমান হৈ যাব 2x² হ'ব ঠিক আছে এতিয়া যদি এইটো মই বিয়োগ কৰো তলটো প্লাস হৈ যাব নহয় গতিকে -4x² + 2x² কিমান হ'ব -2x² হ'ব ওকে -4 + 2 এইটো মাইনাস আছে যে মাইনাস তলটো মাইনাস যেটো মই বিয়োগ কৰিছো মাইনাস মাইনাস প্লাস হৈ যাব তলটো গতিকে +2x² হ'ব তো -4 + 2 কিমান -2 এই গতিকে -2x² হ'ল ওকে এই ওপৰ সংখ্যাটো আহি যাব +2x তলত নামি যাব ওকে এতিয়া কি থাকি গল -2x² + 2x থাকি গল এতিয়া x ক মই কিহেদি পূৰণ কৰিম x ক পূৰণ কৰি -2x দি ঠিক আছে তো -2x দি পূৰণ কৰিলে মই কিমান পাম -2x² পাম ওকে আকৌ -2 পূৰণ -2x কিমান হৈ যাব মাইনাস প্লাস 2 * 2 = 4 আৰু x নহয় গতিকে +4x হ'ল নহয় এটা চাব -2x² এইটো মাইনাস প্লাস 2x² দুটা কাটা যাব +2x এইটো তলটো +4x যদিও আছে এইটো তলত আছে গতিকে -4x হৈ যাব সো 2 - 4 -2 হ'ব গতিকে -2x আৰু ওপৰটো এই সংখ্যাটো তলত নামি যাব গতিকে +5 -2x + 5 হ'ল ঠিক আছে এতিয়া মই কি বহালে তলৰ ওপৰ ইয়াতে প্ৰথম সংখ্যাটো কি আছে -2x আছে হয়নে গতিকে কি বহালে x ৰ লগত কি পূৰণ কৰিলে মই -2x পাম obviously -2 বহাব লাগিব ঠিক আছে তো -2 যদি x দি পূৰণ কৰো মই কিমান পাম -2x পাম ওকে আকৌ -2 পূৰণ -2 মাইনাস কি হৈ যাব প্লাস হ'ব 2 * 2 = 4 হৈ যাব গতিকে +5 - 4 কিমান হৈ যাব 1 so 1 will be the answer ওকে গতিকে ভাগফলটো মোৰ কিমান হ'ব 1 হ'ব আৰু সৰি ভাগহেকটো কিমান হ'ব 1 হ'ব 1 আৰু ভাগফলটো কিমান হ'ব x² - 2x - 2 ঠিক আছে গতিকে লিখি দিও এইটো বস্তু therefore মানে therefore কক বা এতেকে কক ভাগফলটো কিমান পালো আমি x² - 2x - 2 নহয় আৰু ভাগহেকটো কিমান হ'ব 1 ঠিক আছে আৰু ভাগহেকটো কিমান পালো মই 1 পালো ঠিক আছে বুজি পাইছে বস্তুটো একেবাৰে সহজ হয় আপনি ডাইৰেক্টলি হৰণ কৰি দিব হৰণ কৰি পৰে চাব ভাগফলটো কিমান পালে ভাগহেকটো কিমান পালে ওকে ওকে এতিয়া আমি নেক্সট চাও ইয়াৰে 2 নম্বৰটো
4x কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ 3 কি কৰিছে 2x স্কুৱেৰ মাইনাছ 1 এৰে ভাগ কৰিব দিছে সো সলিউশনটো চাব ইয়াৰে 4x কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ 3 কি দি হৰণ কৰিব দিছে 2x স্কুৱেৰ মাইনাছ 1 ঠিক আছে 2x স্কুৱেৰ মাইনাছ 1 গতিকে এইটো বস্তু ভাগফলটো এইফালে লিখিম হা তো 2x স্কুৱেৰ লগত কি পূৰণ কৰিলে মই 4x কিউব পাম নহয় গতিকে 2 দুগুণ 4 আৰু এটা x বহালে মই ইয়াতে 4x কিউব পাই যাম ঠিক আছে সো 2x স্কুৱেৰ পূৰণ 2x তাৰ মানে 2 দুগুণ 4 আৰু x স্কুৱেৰ ইনটু x কিউব গতিকে মই কিমান পালো 4x কিউব এতিয়া -1 আৰু -2x দুটা পূৰণ কৰি কিমান পাম মই -2x পাম নহয় এটা চাব 4x কিউব কাটা যাব ঠিক আছে -2x ইয়াতে 2x স্কুৱেৰ আছে দুটা বেলেগ বেলেগ পদ আছে হয়নে -2x আছে গতিকে এটো তলত আছে যেহেতু গতিকে এটো +2x হৈ যাব আৰু ওপৰত কি আছে -2x স্কুৱেৰ অলৰেডি আছে হা x স্কুৱেৰ সংখ্যাটো ওপৰত আগতে লিখিম সো -2x স্কুৱেৰ তলটো কি আছে -2x আছে এটো +2x হৈ যাব ঠিক আছে আৰু ওপৰ সংখ্যাটো আহি যাব তলত নামি যাব -3 ওকে এতিয়া চাও -2x স্কুৱেৰ তলত আছে আপোনাৰ প্ৰথম সংখ্যাটো আৰু ওপৰত আছে 2x স্কুৱেৰ গতিকে যদি -1 এদি পূৰণ কৰো তেনে হলে মই প্ৰথম সংখ্যাটো পাই যাম নহয় তো -2x স্কুৱেৰ হৈ যাব হা আকৌ আপোনাৰ -2x স্কুৱেৰ হৈছে নহয় আকৌ আপোনাৰ কি আছে -1 তো -1 যেতিয়া -1 এদি পূৰণ কৰিম কিমান হ'ব +1 হ'ব হয়নে তো এইটো বস্তু মোৰ ক'ত যাব ইয়াতে আহিব হা x থকা পদটো নাই ইয়াতে ওকে গতিকে হেতু বস্তু মই হেনেকে থাকি যাব এই দুটা কাটা যাব -2x স্কুৱেৰ এটো মাইনাস প্লাস হৈ যাব 2x স্কুৱেৰ কাটা গল কি থাকি গল +2x নহয় আকৌ -3 +1 কিমান হ'ব -2 হ'ব নহয় সৰি এটো +1 দি আছে এটো আপোনাৰ -1 হৈ যাব -3 -1 কিমান হ'ব -4 হ'ব ওকে তো এটো -4 হ'ব নহয় গতিকে মোৰ ভাগহেকটো কিমান পালো মই 2x -4 আৰু ভাগফলটো পালো 2x -1 ওকে তো ভাগফলটো হল 2x -1 আৰু ভাগহেকটো হল আপোনাৰ 2x -4 ক্লিয়াৰ নেক্সট কোৱেশ্চনটো চাও 3 নম্বৰটো চাব সেম প্ৰসেস হা 3x + 1 কি কৰিম মই 3x + 1 কি কৰিম মই আপোনাৰ 3x কিউব -5x স্কুৱেৰ + 10x -3 কি কৰিম আপনার হরণ করিম কি দি 3x + 1 এদি গতিকে মই ফার্স্ট কি বহাব লাগিব আপনার 3x অলরেডি আছে x স্কয়ার যদি পূরণ করু মোট 3x কিউব হৈ যাব ঠিক আছে তো 3x কিউব হল ওকে তো 3x পূরণ x স্কয়ার কিমান হ'ব 3x কিউব হ'ব মাইনাস আকৌ 1 ক যদি x স্কয়ার দি পূরণ করি মই কিমান পাম আপনার +x স্কয়ার পাম ঠিক আছে +x স্কয়ার ওকে তো 3x কিউব -5x স্কয়ার আর এফালে তলত কিমান আইব +x স্কয়ার হ্যাঁ এটা কাটা যাব এটি -5 এটু মাইনাস হৈ যাব -6x স্কয়ার হ'ব ক্লিয়ার প্লাস এই 10x তলত নামিব ওকে ওদি কি থাকি গল -6x স্কয়ার এতিয়া মই যদি -2x পূৰণ ইয়াতে বহাও তেনে হলে দুটো পূৰণ কৰিলে মই প্ৰথম সংখ্যাটো পাই যাম -6x স্কয়ার ঠিক আছে আৰু আকৌ -2x যেতিয়া একেদি পূৰণ কৰিম মই -2x পাম ঠিক আছে তো -2x ঠিক আছে এই দুটো কাটা গল ওকে আকৌ +10x এটো তলটো যে -2x আছে এটো আপোনাৰ +2x হৈ যাব ঠিক আছে তো 10 + 2 12x হৈ গল ক্লিয়ার এটো -3 টো আছে -3 ঠিক আছে এতিয়া আপনার ইয়াতে কি বহালে মই 12x টো পাম সো 4 বহালে হৈ যাব তো +4 3 4 গুণ কিমান হ'ব 12x হ'ব আকৌ 4 গুণ কিমান হ'ব +4 হ'ব ঠিক আছে এই দুটো কাটা গল এই দুটো চাব -3 -4 কিমান হ'ব -7 হ'ব গতিকে ভাগহেকটো কিমান পালো মই -7 আৰু ভাগফলটো কিমান পালো উপৰটো যে আছে হেতু বস্তু লিখি দিম এতিয়া ঠিক আছে গতিকে ভাগফলটো হল আপোনাৰ x স্কয়াৰ -2x + 4 আৰু ভাগহেকটো চাব -7 ওকে দিস ইজ দা আনসার ক্লিয়ার দেন সাইন নম্বৰটো চাও এতিয়াতে চাব আপোনাৰ x * 11 - 5 কি কৰিব দিছে x + 1 এদি হৰণ কৰিব দিছে মানে ভাগ কৰিব দিছে ইয়াতে যাব এইটো অলপ বহুত দিগলা হৈ যাব কাৰণ ইয়াতে x তো 11 আছে ইয়াতে x আছে গতিকে এইখিনি গোটেই বস্তুটো পোৱাৰ কাৰণে বহুত দীঘলীয়া হে হ'ব হা মই ভাগফলটো বহুত দিগলা পাম ঠিক আছে এতিয়া আমি কোৱেশ্চন 5 নম্বৰটো চাও ঠিক আছে 5 এক নম্বৰটো দি আছে 3x - 2x - 40 ঠিক আছে ইয়াক 3x + 10 এটোৰে যদি হৰণ কৰিম কিমান পাম নহয় এটোৰে হৰণ কৰা বুলি কৰিব দিছে তো সেম প্ৰসেস হা 3x² - 2x - 40
ইয়াক যেতিয়া হৰণ কৰিম আপোনাৰ 3x + 10 ওকে তো ইয়াতে চাব 3x স্কয়াৰ আছে তো 3x আছে হা গতিকে প্ৰথম সংখ্যাটো পোৱাৰ কাৰণে মই x দি পূৰণ কৰিলে মই 3x স্কয়াৰটো পাই যাম ঠিক আছে আকৌ প্লাস 10 * x + 10x হৈ যাব ওকে তো প্লাস 10x এতিয়া -2x - 10x কিমান হ'ব -12x হ'ব আৰু -40 নহয় এই -40 তলত নামি যাব -40 টো কি হ'ব তলত আহি যাব সো -12x এতিয়া -40 পালো এতিয়া আকৌ কি দি কৰিম 3 4 * 12 মাইনাস দিছো কাৰণ এতে মাইনাস আছে ঠিক আছে আৰু -4 দি পূৰণ কৰিছো গতিকে -4 দি পূৰণ কৰিলে মই -12x টো পাই যাম আকৌ -10 4 * 40 এইটো কাটা যাব -40 + 40 0 হৈ গল গতিকে মই ভাগিকটো কিমান পালো 0 পালো ঠিক আছে গতিকে মই ভাগফলটো পালো কিমান x - 4 আৰু ভাগিকটো পাম কিমান 0 ঠিক আছে so this is the answer clear এতিয়া আমি নেক্সট নম্বৰটো চাও বুজি পাইছে বস্তুটো এটো আগৰ নিচিনা হৰণ কৰি দেখাইছো মই ইয়াতে বেলেগ একো কৰা নাই ওপৰটো x - 4 যে পাইছে এটো ভাগফল বুলি কম তলৰটো 0 যে পাইছে এটো ভাগিক বুলি কম ঠিক আছে এতিয়া দুই নম্বৰটো তাৰে চাব 4 + 7x + 7x² + 2x³ ইয়াক 2x + 1 দি হৰণ কৰিব দিছে ঠিক আছে সো 2x³ + 7x² + 7x + 4 ইয়াক মই কি কৰিব লাগে 2x + 1 দি হৰণ কৰিব লাগে ওকে তো এতে মই কি বহাব লাগিব x² পূৰণ কৰিব লাগিব ঠিক আছে x² দি পূৰণ কৰিলে মই কিমান পাই যাম 2x³ পাই যাম ঠিক আছে প্লাস আকৌ x² একে দি পূৰণ কৰিলে x² পাম ঠিক আছে এই দুটা কাটা যাব কিমান থাকি গল +7x² - x² ওদিকে 6x² থাকি গল +7x তলত নামি গল ঠিক আছে এইবাৰ চাব +2 3 গুণ পূৰণ কৰিলে 3 আৰু x পূৰণ কৰিলে মই 6x² টো পাই যাম ঠিক আছে তো 6x² টো হৈ গল আৰু 3x একে দি পূৰণ কৰিলে 3x পাম সো +3x এই দুটা বিয়োগ কৰিলে মই কিমান পাম 4 পাম তো 4x + 4 ঠিক আছে এই 4 টো তলত নামি গল গতিকে এতিয়া মই কি দি পূৰণ কৰিম 2 দি পূৰণ কৰিলে হৈ যাব নহয় 2 দি পূৰণ কৰিলো সো 2 * 2 = 4x ওকে প্লাস 2 * 2 গতিকে এই দুটা যেতিয়া বিয়োগ কৰিম কিমান পাম মই 2 পাম নহয় গতিকে মই ভাগফলটো কিমান পালো আপোনাৰ x² + 3x + 2 আৰু ভাগিকটো কিমান পালো 2 পালো ঠিক আছে এটো বস্তু লিখি দিও মই এতেকে ভাগফলটো হল আপোনাৰ x² + 3x + 2 আৰু ভাগিকটো হল কিমান 2 this is the answer okay এতিয়া আমি কোশ্চেন নম্বৰ 6 টো চাও কোশ্চেন 6 টো চাব ইয়াতে আপোনাৰ কৈছে এইটো বহুপদটো আপোনাৰ 2x + 3 দি সম্পূৰ্ণকৈ বিভাজ্য হয় নে নহয় হা গতিকে 2x + 3 টো আগতে মই কি কৰিম সমান 0 কৰি দিম গতিকে 2x সমান কিমান হ'ব -3 হ'ব x ৰ মান কিমান পাম মই -3/2 তাৰ মানে -2/3 নহয় ওকে এইটো হল মোৰ x ৰ মান এতিয়া চাব px মানে কিমান দি আছে -14x² - 13x + 12 তো ধৰা হল এটা লাইন আগত দি দিও মই এই ধৰা হল ঠিক আছে তো ধৰা হল ওকে এইটো বস্তু মই নেক্সট লাইনতে যাও px সমান -14x² ঠিক আছে -14x² - 13x + 12 -14x² - 13x + 12 এইটো হল মোৰ আপোনাৰ বহুপদটো নহয় -14x² - 13x + 12 এতিয়া মই x ৰ মান কিমান পাইছো -3/2 নহয় -3/2 বা -2/3 জি কক ওকে তো x² জায়গা x ৰ জায়গাত কি দিম মই -2/3 দিম হয়নে তো ইয়াতে হোল স্কয়ার -13 * x ৰ জায়গাত কি দিম মই আকৌ সেম -3/2 + 12 নহয় এটা চাব মাইনাস এইটো তো আপনার যুগ্ম সংখ্যা আছে সূচকটো গতিকে এই মাইনাসটো নোহোৱা হৈ যাব হা আৰু বাহিৰৰ মাইনাস থাকি যাব পূৰণ 3 3 * 9 হ'ব হয়নে আর তলত কি হবো 2 * 4 হবো ঠিক আছে আকৌ মাইনাস মাইনাস প্লাস হৈ যাব 13 এই দুটো পূরণ হৈ যাব বাই 2 হবো প্লাস 12 ঠিক আছে এই দুটো পূরণ কৰিম মাইনাস 26 বাই 4 হবো ঠিক আছে এইটো আপোনালোকে এতেও কাটিব পাৰে 2 * 4 2 7 * 14 ঠিক আছে গতিকে 7 3 * 64 নহয় এইটো বস্তু মই ইয়াতে লিখি দিম এটা মোৰ বস্তুটো স্টেপটো কমি থাকিব বাই 2 প্লাস আকৌ এটো আপনার 39 হৈ যাব 2 যেতে লখাগু লম এটো কিমান হৈ যাব -63 + 39 এটো +24 ঠিক আছে গতি এই দুটা মই এটো -63 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব +63 হ'ব ঠিক আছে বাই 2
এই দুটা কাটাই যাব, গতিকে মই কিমান পাম 0 পাম হয়নে। দিছ ইজ ইকুৱেল টু 0। ঠিক আছে, যেহেতু মই এইটো সমান 0 পালোঁ, গতিকে এইটো আপোনাৰ কি হ'ব, সম্পূৰ্ণৰূপে কি হ'ব, বিভাজ্য হ'ব হয়নে। অ'কে, গতিকে যিহেতু এইটো সমান মই 0 পাইছোঁ হয়নে, গতিকে -14x² -12x + 12 বহুপদটো ঠিক আছে 2x + 3 সম্পূৰ্ণৰূপে বিভাজ্য হয়। ঠিক আছে, সম্পূৰ্ণৰূপে কি হয়, বিভাজ্য হয়। অ'কে, বুজি পাইছে বস্তুটো। যেহেতু মই এইটো বস্তু সমান 0 পাইছোঁ নহয়, এই গতিকে এইটো কি কৰিব, গোটেই ধুনীয়াকৈ মানে ভাগটো কৰিব। অ'কে, ভাগটো আমি 0 পালোঁ ইয়াতে। অ'কে, গতিকে এইটো আপোনাৰ বিভাজ্য হ'ব। যদি এইটো আপুনি 0 নাপালে হয়, তেনেহ'লে বিভাজ্য নহ'লে হয়। ঠিক আছে, আমি নেক্সট তাৰে 2 নম্বৰটো চাওঁ। x³ + 2x² - 3x + 4 এইটো বহুপদটো x - 7 দি হৰণ কৰিব দিছে। ঠিক আছে, x - 7 কি কৰিম, 0 কৰি দিম, গতিকে x ৰ মান কিমান পাই যাম 7। আকৌ ছেম প্ৰচেছ ধৰা হ'ল। ঠিক আছে, ধৰা হ'ল px সমান কিমান x³ + 2x² - 3x + 4। ঠিক আছে, গতিকে x ৰ জেগাত কিমান দিম, মই 7 দিম। তো 7³ + 2 × 7² - 3 × 7 + 4। ঠিক আছে, এতিয়া হাতৰ ঘন কিমান হ'ব, 343, আপোনালোকে চবে জানে হয়নে। এইটো চাব 2 × হাতৰ বৰ্গ কিমান 49। ঠিক আছে, তাৰপিছত কি আছে -3 × 7 নহয়, 3 × 7 কিমান হ'ব 21 হ'ব। আকৌ আপোনাৰ +4। ঠিক আছে, যোগ 4। ঠিকে আছে, 343 + 98 - এইটো 21। ঠিক আছে, 21 + 4। এতিয়া যোগকেইটা যিমান আছে চব যোগ কৰি দিম নহয়, সব যোগ কৰিলে 445 পাম। ঠিক আছে, আৰু -21 কৰিলে কিমান হ'ব 424 হ'ব। ঠিক আছে, তো এতিয়া চাব আপোনাৰ, যেহেতু এইটো আপোনাৰ 0 সমান পোৱা নাই আমি হয়নে, যেহেতু P7টো মই 0 সমান পোৱা নাই হয়নে, গতিকে এইটো আপোনাৰ এটা উৎপাদক নহয়। গতিকে x - 7টো ৰাশিটো x³ + 2x² - 3x + 4 বহুপদটোৰ এটা উৎপাদক নহয়। ঠিক আছে, ক্লিয়াৰ, বুজি পাইছে বস্তুটো নহয়। আৰু ধৰি ল'লোঁ এইটো px সমান এইখিনি, আৰু আপোনাৰ x ৰ মান 7 পাইছোঁ, গতিকে 7টো বহাই দিলোঁ, 7টো বহাই পেলাই চালোঁ মই মানটো কিমান, ভাগটো আপোনাৰ 424। এইটোতো 0 নহয় হয়নে নহয়, এইটো 0 সমান হোৱা নাই, গতিকে এইটো বস্তু মোৰ এটা উৎপাদক নহয়। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো চাম। ax³ + 3x² + 5x - 4 আৰু এইটো দুটা বহুপদ আছে, এই দুটা x - 2ৰে ভাগ কৰাত সমান ভাগে পোৱা গ'ল। তো এৰ মান ওলোৱা, এতিয়া এৰ মান ওলাব দিছে। এতিয়া চাব x - 2 সমান মই কি কৰি দিম 0 কৰি দিম, গতিকে x ৰ মান কিমান পালোঁ মই x ৰ মান কিমান পালোঁ মই 2। অ'কে, এতিয়া ধৰি ল'ম মই, ধৰা হ'ল px সমান কিমান ax³ + 3x² + 5x - 4 আৰু qx সমান কিমান দিয়া আছে x³ - 4x - a। ঠিক আছে, px আৰু qx পাই গ'লোঁ মই। এতিয়া আমাক কি কৈছে যে x ৰ মান 2 বহাব লাগিব দুইটাতো, আৰু দুইটাত মই কি পাম, যিহেতু দুটা সমান পাম হয়নে ভাগটো, গতিকে দুটা সমান বুলি ক'ব পাৰোঁ, px সমান qx লিখিব পাৰোঁ, আৰু তাৰে পৰা মই কি ওলাব লাগিব, এৰ মান ওলাব লাগিব। ঠিক আছে, গতিকে প্ৰশ্নমতে মোৰ কি হ'ব, px সমান qx হ'ব। ঠিক আছে, px মানে কি p2 x ৰ জেগাত মই কি বহাব দিছে 2 বহাব দিছে। ঠিক আছে, তো p2 সমান q2। ঠিক আছে, এতিয়া x ৰ জেগাত মই কি বহাই দিম 2 বহাই দিম। অ'কে, তো ax³ আছিল a, আৰু x ৰ জেগাত কি দিম 2, তো 2 ঘন। ঠিক আছে, প্লাছ 3x² আছিল, তো 3 × x ৰ জেগাত কি দিম মই 2² দিম। অ'কে, প্লাছ 5x আছিল, গতিকে x ৰ জেগাত কি দিলোঁ মই 5 পূৰণ 2 দিলোঁ। ঠিক আছে, আকৌ -4 আছে, গতিকে -4 দিলোঁ সমান। এতিয়া qxটো আমাৰ কি আছিল x³ আছিল, গতিকে 2³ দিলোঁ। ঠিক আছে, অ'কে, এতিয়া 2 ঘন কিমান হ'ব 8, 8a প্লাছ 2ৰ বৰ্গ কিমান 4, 4 × 3 = 12। অ'কে, 5 × 2 = 10 -4 সমান 2ৰ ঘন কিমান হ'ব 8 হ'ব, -4 × 2 = 8 -a। ঠিক আছে, এইফালে কিমান হ'ব 8a হ'ব। অ'কে, এইফালে কিমান হ'ব আপোনাৰ 22 হ'ব,
-4 এই 8 -8 কাটা যাব -8 থাকি যাব মাত্ৰ ঠিক আছে 8 এইটো -a ইফালে আহিলে কিমান হৈ যাব 8a + a হ'ব ওকে আৰু ইফালে কিমান হ'ব +18 হ'ব 8a + a কিমান হ'ব 9a হ'ব হয়নে সমান এইটো -18 হৈ যাব ইফালে গলে +18 টো -18 হৈ যাব ঠিক আছে গতিকে a ৰ মান কিমান পাম মই -18/9 হ'ব হা আৰু এইটো কাটা যাব নহয় 9 * 9 9 2 * 18 গতিকে -2 পাম ঠিক আছে গতিকে a ৰ মান কিমান পালো মই -2 is simple a = -2 গতিকে a ৰ মান কিমান পালো মই -2 ঠিক আছে এটা আৰু একবাৰ লিখি দিও a সমান -2 আৰু a ৰ মান পাই গলো দিস ইজ দা আনসার ওকে গতিকে ইয়াৰ লগত মই ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলো যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ